অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে খুবেই ভাল খবৰ, কিয়নো এতিয়াৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 1250 টকাৰ পৰা বৃদ্ধি হৈ 3000কৈ টকা মাহিলী পাবলৈ গৈ আছে। আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেখেতে ঘোষণা কৰিছিল। আৰু সেই ঘোষণা যে কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেখেতে কিন্তু আকৌ নতুনকৈ নিৰ্বাচনত জিকাৰ পিছত তেখেতে ঘোষণা কৰিছে যে নিৰ্বাচনৰ সময়ত দিয়া প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকে হয়তো বুজি পাইছে যে আগন্তুক দিনত আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেখেতসকলে 1250 টকাৰ সলনি 3000কৈ টকা লাভ কৰিব। ইয়াৰ লগতে নতুনকৈ কিন্তু আকৌ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেয়া জনাম। এতিয়া চাওক আপোনালোকে টকাটো কেতিয়াৰ পৰা পাব সেই বিষয়ে মই প্ৰথমতে আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। চ' আজি হ'ল মে' মাহ চলি আছে, বৰ্তমান মে' মাহ চলি আছে আৰু আপোনালোকে সকলোৱে হয়তো ইতিমধ্যে অৱগত হৈছে বা বহুত সংখ্যকে নাজানিব পাৰে যে 12 মে' তাৰিখৰ দিনাখন কিন্তু আকৌ নতুনকৈ অসমত চৰকাৰ গঠন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনত আকৌ নতুনকৈ এখন চৰকাৰ গঠন কৰা হ'ব। আৰু এইখন চৰকাৰ গঠন হোৱাৰ পিছত আকৌ নতুনকৈ এটা ডেট দিয়া হ'ব যে আপোনালোকে এইটো ডেটৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা প্ৰপত্ৰসমূহ প্ৰদান কৰা হ'ব। লগতে যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকলে কোনটো ডেটৰ পৰা আকৌ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব সেই বিষয়েও কিন্তু তেখেতসকলৰ ফালৰ পৰা চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰি দিয়া হ'ব বা আপোনালোকক জনাই দিয়া হ'ব। আগৰ যিটো নিয়ম আছিল সেই নিয়মটো হয়তো চেঞ্জো হ'ব পাৰে। আগতে কিন্তু প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ লগে লগে অন্যান্য আঁচনিৰ যিসমূহ টকা এই টকাসমূহ প্ৰদান কৰি থকা হৈছিল। তো এইবাৰ হয়তো ঠিক তেনেকুৱাকৈ হ'ব, কোনো ধৰণৰ ব্যতিক্ৰম নহ'ব পাৰে। তো আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকে যিসকল নেকি 1250কৈ পাই আছিল, আপোনালোকে কিন্তু আগন্তুক মাহৰ পৰা অৰ্থাৎ অহা মাহৰ পৰা কিন্তু আপোনালোকে 3000কৈ টকা হয়তো পাবলৈ কৈ আছে। যদিও এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে তেখেতে নিজে কৈছে যে আখৰে আখৰে প্ৰতিটো কথা বা যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেইসমূহ পালন কৰা হ'ব। তো আশা কৰোঁ নিশ্চয় আপোনালোকে আপডেটটো জানিব পাৰিলে। আপডেট জানিব পাৰি ভাল পালে নিশ্চয় লাইক কৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই, অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়সমূহ জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।